নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত কথা পাতিম মানুহৰ স্বাস্থ্য ৰক্ষাৰ ওপৰত আমেৰিকাৰ এক স্বাস্থ্য গৱেষণা প্ৰতিষ্ঠানে আগবঢ়োৱা এক বিস্ময়কৰ তথ্য সম্পৰ্কে। আমেৰিকাৰ এই স্বাস্থ্য গৱেষণা প্ৰতিষ্ঠানটোৱে আগবঢ়োৱা তথ্য মতে মানুহৰ সুস্বাস্থ্য নিৰ্ভৰ কৰে মানুহৰ গাত থকা অণুজীৱৰ সংখ্যাৰ ওপৰত। গতিকে আজিৰ ভিডিঅ'টি নিশ্চয়কৈ অতি বিস্ময়কৰ তথ্য। আজিৰ ভিডিঅ'টি আপোনালোকে নিশ্চয় শেষলৈকে সকলোৱে চাব আৰু ভিডিঅ'টি চাই নিশ্চয় সকলোৱে উপকৃত হ'ব পাৰিব। আমেৰিকাৰ এই স্বাস্থ্য গৱেষণা প্ৰতিষ্ঠানটোৱে আগবঢ়োৱা তথ্য অনুসৰি মানুহৰ শৰীৰটোৰ গঠনৰ একক হৈছে কোষ, আৰু এজন প্ৰায় 70 কেজি ওজনৰ মানুহৰ গাত প্ৰায় 30 ট্ৰিলিয়ন কোষ থাকে। অৰ্থাৎ এজন 70 কেজি ওজনৰ মানুহৰ শৰীৰটো প্ৰায় 30 ট্ৰিলিয়ন কোষেৰে গঠিত, আৰু এই 70 কেজি ওজনৰ মানুহ এজনৰ গাত বিশেষকৈ পেটত প্ৰায় 39 ট্ৰিলিয়ন অণুজীৱ থাকে। আৰু এই 39 ট্ৰিলিয়ন অণুজীৱৰ ভিতৰত কিছুমান অণুজীৱ মানুহৰ সুস্বাস্থ্যৰ পক্ষে উপকাৰী আৰু কিছুমান অণুজীৱ মানুহৰ সুস্বাস্থ্যৰ পক্ষে অপকাৰী। গতিকে মানুহৰ শৰীৰত বিশেষকৈ পেটত বা ইণ্টেষ্টাইনত আৰু মানুহৰ মুখত, নাকত, মানুহৰ ছালত আৰু মহিলাৰ প্ৰজনন তন্ত্ৰত এই অণুজীৱবোৰ বাস কৰে। গতিকে এই তত্ত্ব অনুসৰি মানুহৰ সুস্বাস্থ্য নিৰ্ভৰ কৰে মানুহৰ গাত থকা এই উপকাৰী অণুজীৱবোৰৰ সংখ্যাৰ ওপৰতে। বন্ধুসকল, বৰ্তমান যুগত চিকিৎসা বিজ্ঞানৰ উন্নতিয়ে মানুহৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত ভালেখিনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ প্ৰায় সকলো প্ৰকাৰৰ ৰোগৰে চিকিৎসা সম্ভৱ কৰি তুলিছে, যাৰ বাবে মানুহৰ জীৱনৰ আয়ুসকাল বাঢ়িছে। কিন্তু তথাপিও চিকিৎসা বিজ্ঞানৰ উন্নতিৰ যেন শেষ নাই। নিতৌ নতুন নতুন তথ্য আৱিষ্কাৰ হৈ আছে, আৰু এই নতুন নতুন তথ্যৰ সহায়ত মানুহে চিকিৎসা বিজ্ঞানৰ জয়যাত্ৰা অব্যাহত ৰাখিছে। গতিকে আজিৰ ভিডিঅ'টি নিশ্চয় এক নতুন তথ্যৰ কথা আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টি নিশ্চয় আপোনালোকে গুৰুত্ব সহকাৰে চাব বুলি আশা কৰিলোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টিত আলোচনা কৰা এই তথ্যটি বিস্ময়কৰ বুলি এইবাবে কোৱা হৈছে যে আমেৰিকাৰ স্বাস্থ্য গৱেষণা প্ৰতিষ্ঠানটোৰ মতে আচলতে মানুহৰ শৰীৰত থকা যিবোৰ উপকাৰী বেক্টেৰিয়া আছে, সেই উপকাৰী বেক্টেৰিয়াৰ সংখ্যাৰ ওপৰতে মানুহৰ সুস্বাস্থ্য নিৰ্ভৰ কৰে। যদিহে মানুহৰ পেটত বা মানুহৰ শৰীৰত উপকাৰী বেক্টেৰিয়াৰ সংখ্যা বাঢ়ি যায়, তেতিয়া মানুহৰ স্বাস্থ্য ভালে থাকে। আৰু যদিহে মানুহৰ গাত থকা এই উপকাৰী বেক্টেৰিয়াৰ সংখ্যা কমি যায় আৰু অপকাৰী বেক্টেৰিয়াৰ সংখ্যা বাঢ়ি যায়, তেতিয়া মানুহে বিভিন্ন ৰোগ ব্যাধিত আক্ৰান্ত হ'বলগীয়া হয়। গতিকে বিস্ময়কৰ তথ্য এইখিনিতে। এখন মৰুভূমিত যিদৰে অসংখ্য প্ৰজাতিৰ অণুজীৱ থাকে, ঠিক তেনেদৰে মানুহৰ শৰীৰতো অসংখ্য প্ৰজাতিৰ অণুজীৱ আছে। চিকিৎসা বিজ্ঞানীসকলে এই অণুজীৱবোৰৰ ভিতৰত মাত্ৰ 10,000 মান প্ৰজাতিহে এতিয়ালৈ চিনাক্ত কৰিছে। আমি আমাৰ শৰীৰত জীৱনী শক্তি উৎপাদনৰ নিমিত্তে যিবোৰ খাদ্য গ্ৰহণ কৰোঁ, যেনে প্ৰ'টিন, কাৰ্বহাইড্ৰেট, চৰ্বি বা বিভিন্ন ধৰণৰ প্ৰ'টিন, এই খাদ্যবোৰ হজম কৰাৰ বাবে আমাৰ বিভিন্ন পাচকগ্ৰন্থিয়ে পাচক্ৰস নিঃসৰণ কৰে। কিন্তু এই চিকিৎসা প্ৰতিষ্ঠানটোৰ মতে বা চিকিৎসা গৱেষণা প্ৰতিষ্ঠানটোৰ মতে আমাৰ শৰীৰৰ বিভিন্ন পাচকগ্ৰন্থিয়ে এই আমাৰ খাদ্যবস্তুবোৰ পাচন কৰাৰ নিমিত্তে যিবোৰ পাচক্ৰস নিঃসৰণ কৰে, সেয়া হৈছে অতি সামান্যহে। আৰু এই সামান্য পাচক্ৰসে আমাৰ খাদ্যবস্তুবোৰ হজম কৰাটো কেতিয়াও সম্ভৱ নহয়। আচলতে আমাৰ পেটত থকা বা আমাৰ শৰীৰত থকা অণুজীৱবোৰে আচলতে বেছিভাগখিনি এই পাচক্ৰস নিঃসৰণ কৰে, যাৰ বাবে আমাৰ খাদ্যবস্তুবোৰ ভালদৰে হজম হয়। আমাৰ শৰীৰত যি ৰোগ প্ৰতিৰোধ ক্ষমতা আছে, সেই ৰোগ প্ৰতিৰোধ ক্ষমতা নিৰ্ভৰ কৰে আমাৰ পাচনতন্ত্ৰৰ সুস্বাস্থ্যৰ ওপৰত। যদিহে আমাৰ পাচনতন্ত্ৰ শক্তিশালী হয়, তেতিয়াহে আমাৰ এই ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয়। আৰু আমাৰ পাচনতন্ত্ৰ শক্তিশালী কেতিয়া হ'ব? যদিহে আমাৰ পাচনতন্ত্ৰত ভাল বেক্টেৰিয়া বা উপকাৰী বেক্টেৰিয়াৰ সংখ্যা বেছিকৈ থাকে। গতিকে আমাৰ পাচনতন্ত্ৰত উপকাৰী বেক্টেৰিয়াৰ সংখ্যা যিমানেই বেছি থাকিব, সিমানেই আমাৰ পাচনতন্ত্ৰ শক্তিশালী হৈ থাকিব, আৰু আমাৰ পাচনতন্ত্ৰ যিমানেই শক্তিশালী হৈ থাকিব, আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও সিমানেই শক্তিশালী হৈ থাকিব। আমাৰ শৰীৰত যি স্নায়ুতন্ত্ৰ থাকে আৰু স্নায়ুতন্ত্ৰত যি নিউৰন থাকে,
সেই নিউৰনৰ কাম কাজবোৰ পাচনতন্ত্ৰৰ স্বাস্থ্যৰ ওপৰতে নিৰ্ভৰ কৰে আৰু আমাৰ মগজুত যি নিউৰো ট্ৰেন্সমিটাৰৰ কাম চলে সেই ট্ৰেন্সমিটাৰৰ কামো পাচনতন্ত্ৰই আচলতে কিছু ক্ষেত্ৰত পৰিচালনা কৰে সেইবাবে পাচনতন্ত্ৰক দ্বিতীয় মগজু বুলিও ধৰা হয় গতিকে দেখা গৈছে আমাৰ ওভাৰঅল সুস্বাস্থ্য নিৰ্ভৰ কৰে আমাৰ পাচনতন্ত্ৰৰ ওপৰত গতিকে আমি সুস্বাস্থ্য ৰক্ষা কৰিবলৈ হ'লে প্ৰথমে আমি আমাৰ পাচনতন্ত্ৰ শক্তিশালী কৰি ৰাখিব লাগিব আমাৰ পাচনতন্ত্ৰ শক্তিশালী কৰি ৰাখিলেহে আমাৰ ওভাৰঅল সুস্বাস্থ্য ৰক্ষা হ'ব গতিকে আমাৰ যদি পাচনতন্ত্ৰ শক্তিশালী কৰি ৰাখিবলগীয়া হয় তেতিয়া আমাৰ শৰীৰত থকা বা পাচনতন্ত্ৰত থকা ভাল বেক্টেৰিয়াবোৰৰ সংখ্যা বঢ়াব লাগিব ভাল বেক্টেৰিয়াবোৰৰ সংখ্যা বাঢ়িলেহে আমাৰ পাচনতন্ত্ৰ শক্তিশালী হৈ থাকিব গতিকে আমি ভাল বেক্টেৰিয়াৰ সংখ্যা বঢ়াব লাগিলে আমি সদায় প্ৰ'বায়'টিক ফুড নিয়মিতভাৱে গ্ৰহণ কৰিব লাগিব কিয়নো প্ৰ'বায়'টিক ফুড নিয়মিতভাৱে গ্ৰহণ কৰিলেহে আমাৰ পেটত থকা এই ভাল বেক্টেৰিয়াবোৰ ভালদৰে জীয়াই থাকিব আৰু ভালদৰে জীয়াই থকা মানে আমাৰ পাচনতন্ত্ৰ শক্তিশালী হৈ থাকিব আৰু পাচনতন্ত্ৰ শক্তিশালী হৈ থকা মানেই আমাৰ ওভাৰঅল সুস্বাস্থ্য ৰক্ষা হ'ব আন এক গুৰুত্বপূৰ্ণ কথা হৈছে আমাৰ মনৰ আনন্দৰ ওপৰত বা আমাৰ মানসিক অৱস্থাৰ ওপৰতো আমাৰ সুস্বাস্থ্য নিৰ্ভৰ কৰে যদিহে আমি মানসিকভাৱে আনন্দিত হৈ থাকোঁ তেতিয়াহে আমাৰ আচলতে সুস্বাস্থ্য বৰ্তি থকা যায় বা আমাৰ সুস্বাস্থ্য ৰক্ষা হয় কিন্তু ইয়াৰ পৰিৱৰ্তে যদি মানুহে অনবৰতে এংজাইটি বা বিভিন্ন ধৰণৰ টেনশ্যন ডিপ্ৰেশ্যনত থাকে তেতিয়া মানুহে কেতিয়াও সুস্বাস্থ্য লাভ কৰিব নোৱাৰে গুৰুত্বপূৰ্ণ কথাটো হৈছে যে মানুহৰ মনৰ এই আনন্দ নিৰ্ভৰ কৰে মানুহৰ শৰীৰত নিহৰণ হোৱা এবিধ হৰমনৰ ওপৰত আৰু এই হৰমনবিধৰ নাম হৈছে চেৰ'টনিন আৰু গুৰুত্বপূৰ্ণ কথাটো হৈছে মানুহৰ শৰীৰত নিহৰিত হোৱা এই চেৰ'টনিন বেছিভাগখিনিয়ে নিহৰিত হয় আচলতে পাচনতন্ত্ৰত গতিকে মানুহৰ যদিহে পাচনতন্ত্ৰ শক্তিশালী হৈ থাকে তেতিয়াহে পাচনতন্ত্ৰৰ পৰা নিহৰিত হোৱা এই চেৰ'টনিনৰ পৰিমাণ নিশ্চয় ভাল হৈ থাকিব আৰু চেৰ'টনিন ভালদৰে নিহৰিত হৈ থাকিলেহে মানুহৰ সুস্বাস্থ্য বৰ্তি থকাটো সম্ভৱ হ'ব কিন্তু কথাটো হৈছে মানুহৰ এই পাচনতন্ত্ৰৰ পৰা চেৰ'টনিন ভালদৰে বা বেছি পৰিমাণে কেতিয়া নিহৰিত হ'ব যদিহে মানুহৰ পেটৰ ভিতৰত এই ভাল অণুজীৱৰ সংখ্যা বা উপকাৰী অণুজীৱৰ সংখ্যা বেছিকৈ থাকে গতিকে উপকাৰী অণুজীৱৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্ৰতো মানুহে সদায় প্ৰ'বায়'টিক ফুড খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগিব এইটোৱে হৈছে আচলতে মানুহৰ সুস্বাস্থ্য ৰক্ষা হোৱাৰ নতুন বা বিস্ময়কৰ তথ্য গতিকে আমেৰিকান স্বাস্থ্য গৱেষণা প্ৰতিষ্ঠানটোৰ তথ্যমতে মানুহৰ সুস্বাস্থ্য নিৰ্ভৰ কৰে মানুহৰ পাচনতন্ত্ৰত থকা উপকাৰী বেক্টেৰিয়াৰ সংখ্যাৰ ওপৰতে গতিকে আমি আমাৰ পাচনতন্ত্ৰত থকা এই উপকাৰী বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি কৰিবলৈ হ'লে আমি নিয়মিতভাৱে প্ৰ'বায়'টিক ফুড গ্ৰহণ কৰিব লাগিব আৰু প্ৰ'বায়'টিক ফুড বুলি ক'লে যিবোৰ খাদ্যই এই উপকাৰী বেক্টেৰিয়াবোৰ জীয়াই ৰখাত সহায় কৰে এইবোৰ খাদ্যবোৰকে প্ৰ'বায়'টিক ফুড বুলি কোৱা হয় ইয়াৰ ভিতৰত হৈছে টেঙা দৈ আচলতে প্ৰ'বায়'টিক ফুডৰ ভিতৰত 1 নম্বৰত ধৰা হয় তাৰপিছত হৈছে আপেল বা যিবোৰ খাদ্যই আচলতে আমাৰ পেটৰ ভিতৰৰ বেক্টেৰিয়া সুস্থ হৈ থকাত সহায় কৰে সেইবোৰ হৈছে প্ৰ'বায়'টিক ফুড গতিকে আমি প্ৰ'বায়'টিক ফুড নিয়মিতভাৱে খাব লাগে ইয়াৰ উপৰিও মানুহে যধে মধে এণ্টিবায়'টিক সেৱন কৰাটো বন্ধ কৰিব লাগে এণ্টিবায়'টিক চিকিৎসকৰ পৰামৰ্শ মতেহে আচলতে গ্ৰহণ কৰিব লাগে আৰু সদায় কোৰ্স কমপ্লিট কৰি এণ্টিবায়'টিক গ্ৰহণ কৰিব লাগে ডায়েৰিয়াৰ সময়ত সদায় পেটৰ ভিতৰৰ এই বেক্টেৰিয়াবোৰ ওলাই যায় সেইবাবে ডায়েৰিয়া হৈ থকা সময়ত অতি সাৱধানেৰে প্ৰ'বায়'টিক ফুড নিয়মিতভাৱে গ্ৰহণ কৰি থাকিব লাগে তেতিয়াহে আমাৰ পেটৰ ভিতৰত থকা এই অণুজীৱৰ সংখ্যা সঠিকভাৱে থাকে আৰু আমাৰ সুস্বাস্থ্য ৰক্ষা হোৱাটো সম্ভৱ হয় আমাৰ পাচনতন্ত্ৰত থকা এই উপকাৰী বেক্টেৰিয়াবোৰৰ সংখ্যাৰ ওপৰত আমাৰ সুস্বাস্থ্য কিদৰে নিৰ্ভৰ কৰে সেই বিষয়ে ভিডিঅ'টো শুনিলে যদিহে আমাৰ আজিৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব লগতে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ আপোনালোকক অনুৰোধ জনালোঁ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ ধন্যবাদ